শিৱসাগৰ জিলা সমিতি অসমীয়া ছহিদ কল্যাণ ন্যাসৰ সভাপতি আজি শিৱসাগৰৰ যুৱ দলত কেন্দ্ৰীয় সমিতিৰ 6ষ্ঠ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। আজিৰ যিখন মুকলি সভা এই মুকলি সভাত সভাপতিত্ব কৰে সৈয়দ আব্দুল ৰছিদ আহমেদ ডাঙৰীয়াই আৰু ইয়াত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ জ্যোতিৰেখা হাজৰিকা আৰু বিশিষ্ট কবি আমাৰ শিৱসাগৰৰে প্ৰেমক গগৈ ডাঙৰীয়াই। এই অনুষ্ঠানত জ্যোতিৰেখা বাইদেৱে বৰ সুন্দৰভাৱে অসমীয়াৰ যিটো সমন্বয়ৰ থলী হিন্দু মুছলমানৰ যি মিলাপ্ৰীতি সমন্বয় এই বিষয়ে বিস্তৃতভাৱে তথ্য সহকাৰে ব্যাখ্যা আগবঢ়ায় আৰু প্ৰেমক গগৈ ছাৰেও তেখেতে বুৰঞ্জী সমৃদ্ধ শিৱসাগৰৰ বিষয়ে যিটো আমাৰ সম্প্ৰীতিৰ উদাহৰণ প্ৰাচীন কালৰ পৰা চলি আছে এই বিষয়ে সুন্দৰভাৱে ব্যাখ্যা আগবঢ়ায় আৰু এই অনুষ্ঠানতে সৈয়দা দানিয়া তাস্কিৰ যিটো এৱাৰ্ড এক্সেলেণ্ট এৱাৰ্ডটো প্ৰদান কৰা হয় যোৰহাট চেউনিআলিৰ সৈয়দ ফাৰহাদ সকলৈ আৰু লগতে সৈয়দ মুকিমুল ইছলাম নাজিৰাৰ বাসিন্দা তেখেতৰ দ্বাৰা প্ৰণীত এখনি কবিতা পুথি ভাৱতৰংগ উন্মোচন কৰে কবি প্ৰেমক গগৈ ডাঙৰীয়াই আৰু লগতে আমাৰ অসমীয়া ছহিদ কল্যাণ ন্যাসৰ যি বছৰিকীয়া আলোচনী উত্তৰণ এই উত্তৰণখনো মুকলি কৰে জ্যোতিৰেখা বাইদেৱে। গতিকে আজিৰ অনুষ্ঠানত জিকিৰ পৰিৱেশন কৰে সৈয়দা নাবিহা ৰহমানে আৰু লগতে যিটো পুৰণি যিটো প্ৰাচীন কালৰ জিকিৰ সেইটো পৰিৱেশন কৰে মুস্তাফা আলীয়ে লগতে দিহানাম পৰিৱেশন কৰে প্ৰীতিৰেখা দুৱৰা গগৈ বাইদেৱে আৰু আৰম্ভণিতে শিৱসাগৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰী সৃষ্টিলীনা দত্ত আৰু তেওঁৰ সহযোগী দীক্ষিত বৰুৱাই বৰগীতেৰে আজিৰ অনুষ্ঠান শুভাৰম্ভ কৰে। গতিকে এই অনুষ্ঠানভাগি বৰ সুন্দৰভাৱে হ'ল আৰু প্ৰথমতেই আজিৰ অনুষ্ঠানটোৰ পতাকা উত্তোলন কৰিছিল আজিৰ সভাপতি ৰছিদ আহমেদ ডাঙৰীয়াই আৰু লগতে অসম সংগীতেৰে আজিৰ সভা আৰম্ভ হৈছিল আৰু এই সভাখনত অসম সংগীত পৰিৱেশন কৰিছিল অসমীয়া ছহিদ কল্যাণ ন্যাসৰ শিৱসাগৰৰ যিসকল মহিলা কৰ্মী আছে সদস্য আছে তেখেতসকলে। গতিকে এইখিনিয়ে কথা ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।